মুহূৰ্তত দেশৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পৰিছে ৰায়বেৰেলী যাক কোৱা হয় কংগ্ৰেছৰ দুৰ্গ হে কংগ্ৰেছৰ দুৰ্গ ৰায়বেৰেলী ৰক্ষা কৰিবলৈ সাজু হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী হয় ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব কংগ্ৰেছৰ প্ৰাৰ্থীৰ ৰূপত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এবাৰ লোকসভা নিৰ্বাচনত দুটাকৈ সমষ্টি নিৰ্বাচন খেলি আছে এটা হৈছে ওয়াইনাড লোকসভা সমষ্টি আৰু আনটো হৈছে ৰায়বেৰেলী ঠিক একেদৰে আমেথিত যদি আমি চাও আমেথিত প্ৰিয়ংকা গান্ধী অৱতীৰ্ণ হোৱা নাই নিৰ্বাচনত এবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই প্ৰিয়ংকা গান্ধীৰ ঠাইত এবাৰ দেখিবলৈ পোৱা গৈছে আমেথিৰ পৰা কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে কেএল শৰ্মাক এই মুহূৰ্তত A big political news লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে অৱশেষত অন্তপৰিল সকলো জল্পনা কল্পনাৰ ৰায়বেৰেলী আৰু আমেথিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে কংগ্ৰেছে ৰায়বেৰেলী আৰু আমেথিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে কংগ্ৰেছে দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ তালিকা কংগ্ৰেছৰ দুৰ্গ ৰায়বেৰেলী ৰক্ষা কৰিবলৈ সাজু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ৰায়বেৰেলীত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ৰাহুল গান্ধীক প্ৰক্ষেপ কৰা হৈছে ৰায়বেৰেলী লোকসভা সমষ্টিত মাতৃ সোনিয়া গান্ধী সমষ্টি ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আৰু ৰায়বেৰেলী ৰক্ষা কৰিবলৈ সাজু হৈছে ৰাহুল গান্ধী ওয়াইনাড আৰু ৰায়বেৰেলী দুটা সমষ্টিতে নিৰ্বাচন খেলিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আৰু কিছু সময়ৰ পিছতে মনোনয়ন পত্ৰ দাখিল কৰিব ৰাহুল গান্ধীয়ে ৰায়বেৰেলী সমষ্টিৰ বাবে ইপিনে এবাৰো লোকসভা নিৰ্বাচনত অংশগ্ৰহণ নকৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰচাৰৰ ক্ষেত্ৰতে মনোনিৱেশ কৰিছে সেইবাবে এবাৰো লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমেথিত যদি আমি চাওঁ আমেথিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কিশোৰীলাল শৰ্মা অৰ্থাৎ কেএল শৰ্মাক আমেথিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা কংগ্ৰেছৰ গান্ধী পৰিয়ালৰ অতিকে ঘনিষ্ঠ বুলি জনাজাত কেএল শৰ্মা ইপিনে আমেথিত বিজেপি প্ৰাৰ্থী হৈছে স্মৃতি ইৰাণী আৰু ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কেএল শৰ্মাই আৰু আজি মনোনয়ন পত্ৰ দাখিল কৰিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কিছু সময়ৰ পিছতে ৰায়বেৰেলীত উপস্থিত হ'ব ৰাহুল গান্ধী আৰু মনোনয়ন পত্ৰ দাখিল কৰিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে অহা 20 মেত পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব আমেথি আৰু ৰায়বেৰেলী আৰু দুইটা সমষ্টিতে সম্পূৰ্ণৰূপে সাজু হোৱা দেখা পোৱা গৈছে কংগ্ৰেছৰ নেতা কৰ্মীসকলক ৰায়বেৰেলীত বিজেপিৰ প্ৰাৰ্থী হৈছে দীনেশ প্ৰতাপ সিং অৰ্থাৎ ৰাহুল গান্ধীৰ বিৰুদ্ধে যুঁজত এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব দীনেশ প্ৰতাপ সিং এওঁ হৈছে বিজেপিৰ প্ৰাৰ্থী জৱাহৰলাল নেহৰুৰ সময়ৰ পৰা ৰায়বেৰেলী কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আৰু এবাৰ সেই ৰায়বেৰেলীত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী দীৰ্ঘদিন ধৰি জল্পনা কল্পনা চলি আছিল সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈ আছিল যে ৰায়বেৰেলীত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী বা আমেথিত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰথম অৱস্থাত দেখিবলৈ পোৱা গৈছিল যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ নাম চৰ্চা হৈছিল কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে যে প্ৰিয়ংকা গান্ধীয়ে নিজৰ নাম উঠাই লৈছে প্ৰিয়ংকা গান্ধীয়ে কেৱল মাত্ৰ নিৰ্বাচনী প্ৰচাৰতে মনোনিৱেশ কৰিম বুলি ঘোষণা কৰিছে যাৰ বাবে এই প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতে এতিয়া সকলো জল্পনা কল্পনাৰ অন্ত পৰিল আৰু ৰায়বেৰেলীত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ৰাহুল গান্ধী ঠিক একেদৰে আমি যদি চাওঁ আমেথিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কেএল শৰ্মা অৰ্থাৎ কিশোৰীলাল শৰ্মা প্ৰথম অৱস্থাত দেখিবলৈ পোৱা গৈছিল যে ৰায়বেৰেলীত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচন খেলিব বুলি বা বাতৰি ওলাই আছিল ৰাজনৈতিক মহলত চৰ্চা লাভ কৰি আছিল সমান্তৰালকৈ আমেথিত পুনৰ ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলিব বুলি এক প্ৰকাৰ চৰ্চা চলিছিল কিন্তু তেনে নহল কংগ্ৰেছৰ যি দুৰ্গ খ্যাত ৰায়বেৰেলী সেই ৰায়বেৰেলী প্ৰক্ষেপ কৰা হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক আৰু কংগ্ৰেছৰ দুৰ্গ এই ৰায়বেৰেলী ৰক্ষা কৰিবলৈ এতিয়া সাজু হৈছে
কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু কিছু সময়ৰ পিছতে মনোনয়ন পত্ৰ দাখিল কৰিব ৰাহুল গান্ধীয়ে অহা 20 মেত পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব আমেথি আৰু ৰায়বেৰেলী দুইটা সমষ্টিতে অহা 20 মেত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আমি যদি ৰায়বেৰেলী কথালৈ চাওঁ তেনেহলে জৱাহৰলাল নেহৰুৰ আমুলৰ পৰাই ৰায়বেৰেলী কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত 1962 আৰু 1999 চনক বাদ দি এই সমষ্টিত সকলো সময়তে নেহৰু গান্ধী পৰিয়ালৰ কোনোবা পাৰ্টি হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী এই সমষ্টিৰ পৰা 3বাৰকৈ বিজয়ী হৈছিল আৰু যদি আমি চাওঁ সোনিয়া গান্ধীৰ ক্ষেত্ৰত সোনিয়া গান্ধীয়ে ক্ৰমাগতভাৱে একেলেথাৰিয়ে 5বাৰ এই সমষ্টিৰ পৰা জয়লাভ কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল সোনিয়া গান্ধী 1952 চনৰ পিছত বিজেপি মাত্ৰ দুবাৰহে এই সমষ্টিত জয়ী হৈছে যাৰ বাবে ৰাহুল গান্ধীক এই সমষ্টিত ফেভাৰিট হিচাপে গণ্য কৰা হৈছে আৰু সকলোৱে আশা প্ৰকাশ কৰিছে বিশেষকৈ ৰাজনৈতিক মহলতো চৰ্চা চলিছে যে ৰায়বেৰেলীত পুনৰ ৰাহুল গান্ধী জয়ী হ'ব ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ দুৰ্গ ৰায়বেৰেলী ৰক্ষা কৰিব পাৰিব এনে ধৰণৰ চৰ্চা চলিছে এই মুহূৰ্তত ৰাজনৈতিক মহলত যদি আমি চাওঁ আমেথিৰ ক্ষেত্ৰত আমেথিত যোৱাবাৰ নিৰ্বাচনত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী পৰাস্ত হৈছিল স্মৃতি ইৰাণীৰ হাতত কিন্তু এইবাৰ আমেথিত প্ৰক্ষেপ কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা KL শৰ্মা গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ বুলি জনা যায় জ্যেষ্ঠ কংগ্ৰেছী নেতা KL শৰ্মাক আমেথিত প্ৰক্ষেপ কৰা হৈছে আৰু ৰাহুল গান্ধীয়ে বিগত লোকসভা নিৰ্বাচনত দেখিবলৈ পোৱা গৈছিল ৱাইনাড আৰু আমেথিয়ে দুইটা সমষ্টি নিৰ্বাচন খেলিছিল কিন্তু ৱাইনাড লোকসভা সমষ্টিত জয়ী হ'বলৈ সক্ষম হৈছিল ৰাহুল গান্ধী ইয়াৰ বিপৰীতে আমেথিত পৰাস্ত হৈছিল স্মৃতি ইৰাণীৰ হাতত এবাৰো দুটাকৈ লোকসভা সমষ্টি নিৰ্বাচন খেলিছে ৰাহুল গান্ধীয়ে এটা হৈছে ৱাইনাড লোকসভা সমষ্টি আৰু আনটো হৈছে ৰায়বেৰেলী এতিয়া ৰাজনৈতিক মহলত কোৱা হৈছে হয়তো এবাৰ এই দুইটা লোকসভা সমষ্টিতে নিৰ্বাচনত জয়ী হ'ব পাৰিব ৰাহুল গান্ধী কিয়নো বৰ্তমান সময়ছোৱাত দেখত ৰাহুল গান্ধীৰ ঢৌ চলিছে বুলিও ৰাজনৈতিক মহলত বুবু বাবা চলি আছে বিশেষকৈ আমি যদি আমেথিৰ ক্ষেত্ৰত চাওঁ যদি আমি চাওঁ প্ৰিয়ংকা গান্ধীৰ ক্ষেত্ৰত প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচন খেলিব বুলি এবাৰ 100% নিশ্চিত হৈছিল কিন্তু হেকত দেখিবলৈ পোৱা গৈছে প্ৰিয়ংকা গান্ধীয়ে নিজৰ নাম উঠাই লৈছে প্ৰিয়ংকা গান্ধীৰ ফালৰ পৰা কোৱা হৈছে মই কংগ্ৰেছৰ বাবে এই নিৰ্বাচনৰ প্ৰচাৰত মনোনিৱেশ কৰিব বিচাৰিছো মই নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত জড়িত হ'ব বিচাৰো মই প্ৰাৰ্থিত্ব আগবঢ়াব নিবিচাৰো কোনো এটা সমষ্টিৰ প্ৰাৰ্থী হ'ব নিবিচাৰো যাৰ পৰিপ্ৰেক্ষিতত এনে ধৰণে প্ৰিয়ংকা গান্ধীক আতৰাই KL শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে আৰু আমেথি আৰু ৰায়বেৰেলী এই দুইটা সমষ্টিক লৈ যি দেশজুৰি বিভিন্ন চৰ্চা চলিছিল দীৰ্ঘ সময় ধৰি যেহেতু কংগ্ৰেছৰ ফালৰ পৰা ঘোষণা কৰা হোৱা নাছিল এই দুইটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হৈছে ৰায়বেৰেলী আৰু আমেথিৰ লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা আমেথিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব KL শৰ্মা আৰু ৰায়বেৰেলীত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে পুনৰবাৰ কৈছো কংগ্ৰেছৰ সূত্ৰৰ ফালৰ পৰা গম পোৱা গৈছে যে আমেথি ৰায়বেৰেলী প্ৰাৰ্থী কোন হ'ব তাক লৈ সোমবাৰে নিশা মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰ মাজত এক আলোচনা হৈছিল আৰু তেতিয়াই প্ৰিয়ংকা গান্ধীয়ে মল্লিকাৰ্জুন খাৰ্গেক জনাইছিল যে তেওঁ দেশজুৰি নিৰ্বাচনী প্ৰচাৰত মনোনিৱেশ কৰিব বিচাৰে কেৱল ৰায়বেৰেলী বা আমেথিত যুঁজিবলৈ গ'লে তেওঁ মাত্ৰ এখন আসনতে আবদ্ধ হৈ পৰিব সেইবাবে তেওঁ এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচৰা নাই যাৰ পৰিপ্ৰেক্ষিতত এনে ধৰণে কংগ্ৰেছৰ ফালৰ পৰা প্ৰিয়ংকা গান্ধীৰ নামটো আতৰাই KL শৰ্মা আৰু ৰাহুল গান্ধীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছে এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ